সেতিয়া দিনত আটাইতকৈ লাভজনক খেতি আৰু এটা খেতি আপোনাৰ ইয়াত দেখিবলৈ পালোঁ আমি ভোট জলকীয়া তো ভোট জলকীয়া খেতিৰ বিষয়ত আপোনাৰ ভিডিঅ' যোগেদি আমি যথেষ্ট দেখিছোঁৱেই তো তথাপি অকণমান আপোনাৰ এই ভোট জলকীয়া খেতিৰ বিষয়ে কৈ দিয়কচোন কেনেকৈ ৰোপণ কৰিব লাগে কি দিব লাগে কি নাই ভোট জলকীয়া বা আদা এইটো যিহেতু থলুৱা প্ৰজাতিৰ শস্য হয় গতিকে নতুন মাটি হ'লে বেছি ভাল হয় আৰু আজি দেশতো বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈছে গতিকে সেই বেমাৰ আজাৰখিনিৰ কাৰণে আগতীয়াকৈ যদি সতৰ্কতা অৱলম্বন কৰা নহয় তেতিয়াহ'লে লাভৰ বিপৰীতে লোকচানৰ সন্মুখীন হ'ব লাগিবই এইখিনি সদ্যহতে মাটিখিনি ভালদৰে চাহ কৰি লোৱা হৈছিলে তাৰপিছতে যিহেতু এইটো এটা ভেটি কৰি ৰোপণ কৰা হৈছে যাতে বাৰিষাৰ পানীয়ে অনিষ্ট কৰিব নোৱাৰে বা উইল বেমাৰ লাগি যায় ভেঁকুৰে বেছিকৈ সহজে অনিষ্ট কৰে সেইটো কাৰণে প্ৰথমতে ভেটি উঠাই লোৱা হ'ল তাৰপিছতে ইয়াত প্ৰত্যেকটো খুলিতে য'ত পুলিটো ৰোপণ কৰা হৈছে তাত গৰু গোবৰ ছাগলী গোবৰ চূণ চাই মেটেকা এটা মিশ্ৰণ দিয়া হৈছে প্ৰায় 1 কেজি মানৰ তাৰপিছতে এইখিনি খেৰ পাই দিয়া হৈছে সদ্যহতে বন বাতবিলাক নিয়ন্ত্ৰণৰ কাৰণে খেৰ পাই দিয়া হৈছে বাৰু আৰু এইখিনি হ'ল এতিয়ালৈকে কৰা আৰু পৰৱৰ্তী সময়ত ইয়াত একোটা খুঁটি মাৰিব লাগিব যিহেতু এইখিনি ডাঙৰ হৈ অহাৰ লগে লগে এইবোৰ ডালবোৰ বা ফেৰেঙনিবোৰ ফাটি লোকচান হৈ যায় বহুত লোকচান হৈ যায় ধুমুহা বা বতাহত তেতিয়া যিহেতু প্ৰডাকশ্যন সম্পূৰ্ণ হৈ থাকে সেইটো কাৰণে এতিয়া খুঁটি মাৰি ইয়াত ৰছীয়ে বান্ধিব লাগিব তেনেকুৱা ধৰণে আৰু বেমাৰ লগা আগতে সদ্যহতে যিখিনি মানে তেনেকৈ প্ৰতিকাৰ কৰিব লাগিব আৰু ভেঁকুৰনাশক কীটনাশক তেনেকুৱা ধৰণে আৰু ইয়াত আচলতে মোৰ প্ৰায়বিলাক খেতি বাতি প্ৰায়বিলাক বুলি নহয় সকলোবোৰ খেতিতে মাটিৰ ভাগত ৰাসায়নিক সাৰ একেবাৰে প্ৰয়োগ কৰা নহয় আপোনাৰ লগত কথা পাতি আপোনাৰ পৰা মোৰ ভিডিঅ'ৰ দ্বাৰা যাতে 10জনে অনুপ্ৰেৰণা পায় যাতে আপোনাৰ দৰে আগবাঢ়ি যাওক তো তাকে কামনা কৰিছোঁ আৰু আপোনাক পুনৰ লগ পাম বুলি আশা কৰিছোঁ আপুনিও আগবাঢ়ি যাওক মানুহৰ আচলতে কি ভাল কামৰ আঁৰত সদায় কিবা এটা নহয় কিবা এটা থাকেই আৰু ভালটো সদায় মানুহে দেখি যাব যেনেকৈ গণশিল্পী ৰাজীৱ শদিয়াক সন্মান দিলে তো আপুনিও কৃষি কৰ্মৰ যোগেদি যাতে এজন অসমৰ আগবাঢ়ি যোৱা কৃষক হিচাপে অসমখনক আগুৱাই নিয়াত আপুনিও এখোজ সহায় কৰক সহায় কৰি আহিছে আৰু তাকে কৈ আজিলৈ বিদায় লৈছোঁ আৰু পুনৰ লগ পাম বহুত ধন্যবাদ আপোনাক এনেদৰে লগ পাই আকৌ লগ পাম সৰু এটা প্ৰচেষ্টা পুনৰ কৰিছোঁ আৰু যিমানখিনি পাৰোঁ তেনেকৈ নিজৰ লগতে আন 10জনক আগবঢ়াই নিবলৈ চেষ্টা কৰিম নিশ্চয় লগ পাম আকৌ কেতিয়াবা